ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মই এগৰাকী ডেপুটি কমিশ্যনাৰ হ'ব বিচাৰোঁ। ডেপুটি কমিশ্যনাৰ সেয়া আচলতে এটা হাততাপৰি হ'ব লাগে। এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। কোৱা হয় আজিৰ ছাত্ৰ কাইলৈৰ ভৱিষ্যত। কেইজনমান আচলতে অতি মেধাৱী ছাত্ৰৰ সৈতে উপস্থিত আছোঁ। বৰ্তমান উপস্থিত আছোঁ নলবাৰী বাণৈকুছিৰ ডাঙুৱাপাৰা নামে এখন ঠাইত বিদ্যাপীঠ ME স্কুল ডাঙুৱাপাৰা। গতিকে ইয়াতে দেখিছোঁ নলবাৰী জিলা কৈৱৰ্ত জাতীয় পৰিষদে ইয়াতে কেওট জাতীয় পৰিষদে ইয়াতে আচলতে অনুষ্ঠানৰ আয়োজন কৰিছিলে। কেওট জাতীয় পৰিষদৰ নলবাৰী জিলাৰ ভিতৰতে যিমানখিনি তেওঁলোকৰ আচলতে অতি মেধাৱী ছাত্ৰ ছাত্ৰী আছে, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, লগতে স্নাতক পৰীক্ষা আৰু তাৰ লগতে আন শিক্ষাৰ্থীসকলকো ইয়াত অভিনন্দন জনোৱা হৈছে। আৰু এই কাৰ্যসূচীটোৰ বিষয়ত আমি তেখেতসকলৰ পৰা আচলতে আমি কিছু কথা জানিব বিচাৰিম। আৰু ইয়াত সম্বৰ্ধিত হোৱা যিসকল আচলতে ইয়াতে শিক্ষাৰ্থী আছে তেওঁলোকৰ পৰাও আমি মনৰ অনুভৱ জানিব বিচাৰিম। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ আজি অনুষ্ঠানটো সন্দৰ্ভত দুআষাৰ একেলগে। স্বাগতম 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 কেওট জাতীয় পৰিষদ, স্বাগতম 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 42ৰ শ্বহীদ কনকলতা ঢোলৰ যাদুকৰ মঘাই ওজা। 42ৰ শ্বহীদ কনকলতা ঢোলৰ যাদুকৰ মঘাই ওজা। জাতীয় জীৱনত কেওট সম্প্ৰদায়ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, গুৰুত্বপূৰ্ণ অৱদান আছে। সেই কথাকে উল্লেখ কৰিছে এইজনা কেওট সম্প্ৰদায়ৰ স্বনামধন্য ব্যক্তিয়ে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমাৰ লগত একাংশ মেধাৱী ছাত্ৰ ছাত্ৰী আছে। আমি তেওঁলোকৰ মাজত আজিৰ দিনটোত অনুভৱ জানিব বিচাৰিছোঁ। নামটো কোৱা তোমাৰ প্ৰথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী নিচামণি হালৈ। তুমি কিহৰ বাবে ইয়াত সম্বৰ্ধিত হ'লা আজি? উচ্চতৰ মাধ্যমিক পৰীক্ষা। উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনে হৈছে ফলাফল? ভালেই, কিমান পালে? 86.8। কি ক'ব বিচাৰিবা আজি ইয়াত সম্বৰ্ধিত হৈ কেনে লাগিল? এই নলবাৰী জিলা কেওট পৰিষদৰ পৰা এই অভিনন্দন পত্ৰ লাভ কৰি নথৈ আনন্দিত হৈছোঁ মই। আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ গৈছোঁ। কি ক'ব বিচাৰিবা? নামটো কোৱা। অনন্যা কাশ্যপ। অনন্যা কাশ্যপ, কেনে লাগিল আজি? ভালেই লাগিছে। ভালেই লাগিছে। ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মই এগৰাকী ডেপুটি কমিশ্যনাৰ হ'ব বিচাৰোঁ। ডেপুটি কমিশ্যনাৰ সেয়া আচলতে এটা হাততাপৰি হ'ব লাগে। মই এই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আজিৰ ছাত্ৰ কাইলৈৰ ভৱিষ্যত। আচলতে এইখিনিত যথেষ্টজন আমি ছাত্ৰ ছাত্ৰীৰ সমাহাৰ দেখিবলৈ পাইছোঁ। আৰু আমি আশাবাদী যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আচলতে তেওঁলোকৰ যি জীৱন গঢ়াৰ সপোন, সেই জীৱন গঢ়াৰ সপোন তেওঁলোকে বাস্তৱায়িত কৰিব। তাৰ লগতে জীৱন গঢ়াৰ লগতে তেওঁলোকে সমাজখনকো যেন আগুৱাই নিয়াৰ বাবে অনাগত সময়ত প্ৰতিনিধিত্ব কৰিব, আমি সেই আশা ৰাখিছোঁ। আন অভিভাৱক আছে, আমি তেখেতসকলৰ ওচৰলৈ আহিম। অভিভাৱক আছে নেকি ইয়াতে? সন্তানৰ অভিভাৱক আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব? কেওট জাতীয় পৰিষদৰ উদ্যোগত যিটো ল'ৰা ছোৱালীক এটা উৎসাহ যোগোৱাৰ কাৰণে সম্বৰ্ধনা পত্ৰ দিবলৈ বিচাৰিছে, সেইটোত আমি বিশেষ নথৈ আনন্দিত হৈছোঁ। তাৰ মাজৰ পৰাই যাতে তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকে যাতে আগুৱাই যাব পাৰে, আগুৱাই গৈ তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰে, তাৰেই কামনা কৰিছোঁ। গতিকে মই ধন্যবাদ যাচিছোঁ আমাৰ কেওট জাতীয় পৰিষদক। এইখিনি কেওট জাতীয় পৰিষদৰ যি আচলতে ঐক্যতা, এই ঐক্যতা সদায় অক্ষুণ্ণ থাকক, তাৰ বাবে আমি আমাৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। এটা কেওট জাতীয় পৰিষদৰ বাবে জয়ধ্বনি হ'ব লাগে সকলোৱে। সমস্বৰে কওঁ আমি কেওট জাতীয় পৰিষদ, কেওট জাতীয় পৰিষদ, কেওট জাতীয় পৰিষদ। নমস্কাৰ, ধন্যবাদ। কেওট জাতীয় পৰিষদৰ জয় হওক। কেওট জাতীয় পৰিষদৰ যি স্বাভিমান, সেই স্বাভিমান সদায় অক্ষুণ্ণ থাকক, সেয়াই কামনা কৰি এই ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।